নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, এই পেজেছ টু ইণ্ডিয়া গ্ৰন্থৰ ৰচক কোন? ইএম ফ্ৰষ্টাৰ, নিৰুদ চৌধুৰী, খুশৱন্ত সিং, বাল গংগাধৰ তিলক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ইএম ফ্ৰষ্টাৰ। এই পেজেছ টু ইণ্ডিয়া গ্ৰন্থৰ ৰচক আছিল ইএম ফষ্টাৰ। পিছৰ প্ৰশ্ন, পাটনা কোনখন ৰাজ্যৰ ৰাজধানী হয়? অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ছত্তীশগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বিহাৰ। পাটনা বিহাৰ ৰাজ্যৰ ৰাজধানী হয়। পিছৰ প্ৰশ্ন, বগা চহৰ হিচাপে কোনখন চহৰক জনা যায়? উদয়পুৰ, বিকানেৰ, ভাগলপুৰ, জয়পুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উদয়পুৰ। বগা চহৰ হিচাপে উদয়পুৰ চহৰক জনা যায়। পিছৰ প্ৰশ্ন, চেৰাও নৃত্য কোনখন ৰাজ্যৰ জনপ্ৰিয় উৎসৱ? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মিজোৰাম ৰাজ্যৰ। চেৰাও নৃত্য মিজোৰাম ৰাজ্যৰ জনপ্ৰিয় উৎসৱ। পিছৰ প্ৰশ্ন, ইলেক্ট্ৰিক মটৰ আৱিষ্কাৰক কোন আছিল? নিকোলা টেছলা, কপাৰনিকাছ, কাৰ্ল বেঞ্জ, থমাছ আলভা এডিছন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নিকোলা টেছলা। ইলেক্ট্ৰিক মটৰৰ আৱিষ্কাৰক আছিল নিকোলা টেছলা। পিছৰ প্ৰশ্ন, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? গোলাবচন্দ কাটাৰিয়া, চন্দ্ৰমোহন পাটোৱাৰী, লক্ষ্মণ প্ৰসাদ আচাৰ্য, হিমন্ত বিশ্ব শৰ্মা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। পিছৰ প্ৰশ্ন, চৌচা যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1540 চনত, 1539 চনত, 1537 চনত, 1548 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1539 চনত। 1539 চনত চৌচা যুদ্ধ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, সম্বৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, বিহাৰ, ৰাজস্থান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰাজস্থান। সম্বৰ হ্ৰদ ৰাজস্থান ৰাজ্যত অৱস্থিত। পিছৰ প্ৰশ্ন, য়েন কোন দেশৰ কাৰেন্সি হয়? উজবেকিস্তান, তাজিকিস্তান, জাপান, কাজাখাস্তান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জাপান। য়েন জাপান দেশৰ কাৰেন্সি হয়। পিছৰ প্ৰশ্ন, ভাক্ৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? কৃষ্ণা, ভাগীৰথী, কাবেৰী, সেটলুজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সেটলুজ। ভাক্ৰা নাংগল বান্ধ সেটলুজ নদীৰ ওপৰত অৱস্থিত। পিছৰ প্ৰশ্ন, বদ্ৰীনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰাখণ্ড, তামিলনাডু, শ্ৰীনগৰ, উত্তৰ প্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উত্তৰাখণ্ড। বদ্ৰীনাথ মন্দিৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। পিছৰ প্ৰশ্ন, বিশ্ব ব্ৰেইল দিৱস কোন তাৰিখে পালন কৰা হয়? 2 এপ্ৰিল, 3 আগষ্ট, 4 জানুৱাৰী, 7 অক্টোবৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 4 জানুৱাৰী। বিশ্ব ব্ৰেইল দিৱস 4 জানুৱাৰীত পালন কৰা হয়। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।